Good morning, students. Welcome to our second day online class. So, last class we discussed about the meaning of management and its features or characteristics. আমি last class discuss কৰিছিলো পৰিচালনাৰ অৰ্থ ধাৰণা আৰু ইয়াৰ বৈশিষ্ট্য আজি আমি discuss কৰিম objectives of management. Objectives of management means পৰিচালনাৰ উদ্দেশ্যৱালী আজি আমি মেনেজমেন্টৰ অবজেক্টিভছৰ বিষয়ে পঢ়িম এতিয়া ফাৰ্স্ট আমি শিকো আহা অবজেক্টিভছ মানে কি What is the meaning of objectives? Objectives are the goals towards the achievement of which every component of the company works. So, objectives বোৰ হৈছে উদ্দেশ্য কোনো কাৰ্যৰ বঞ্চিত ফল লাভ কৰিবলৈ হলে আগে সুনিৰ্দিষ্ট উদ্দেশ্য স্থাপন কৰা আৱশ্যক আমি যেতিয়া এটা কোম্পানী বা অৰ্গানাইজেশ্যনত কাম কৰো সব অৰ্গানাইজেশ্যনতে কিছুমান এইম থাকে হে এইম বুৰে হৈছে অবজেক্টিভছ বা গোলছ বা লক্ষ্যকে উদ্দেশ্য বুলি কোৱা হৈছে আৰু হে লক্ষ্য কি যাতে এটা কোম্পানী বা অৰ্গানাইজেশ্যনৰ যিবোৰ লক্ষ্য আছে হে লক্ষ্যবোৰ প্ৰাপ্তি কৰিব সহায় কৰে সো অবজেক্টিভছ আমি তাকে কওঁ এতিয়া মেনেজমেন্টৰ যিবোৰ অবজেক্টিভছ আছে মেনেজমেন্ট মিন্স পৰিচালনাৰ উদ্দেশ্যসমূহ তিনি প্ৰকাৰৰ থাকে The objectives of management can be classified into three categories. So, number 1 is organizational objectives, number 2 social objectives, number 3 individual objectives. So, organizational objectives মানে হল সাংগঠনিক উদ্দেশ্যৱালী social objectives সামাজিক উদ্দেশ্যৱালী আৰু individual objectives ব্যক্তিগত উদ্দেশ্যৱালী এতিয়া আমি এই তিনিটা অবজেক্টিভছ এই তিনিটা উদ্দেশ্যৱালী এটা এটাকে বৰ্ণনা কৰিম we will discuss this about these three categories of objectives of management one by one so let us first discuss about organizational objectives aha আমি first discuss কৰিম সাংগঠনিক উদ্দেশ্যৱালীবোৰ প্ৰথম বৰ্ণনা কৰি লওঁ সাংগঠনিক উদ্দেশ্যৱালীনো কি organizational objectivesত কি পৰে শুনিলবা organizational objectives aim at the growth and prosperity of the business it is generally said that profit maximization is the only objective of a business but this is not correct এতিয়া সোৱা organizational objectives যিবোৰ সাংগঠনিক উদ্দেশ্যৱালী আছে সেই সাংগঠনিক উদ্দেশ্যবোৰৰ লক্ষ্য কি যাতে ব্যৱসায়টোত বিকাশ আৰু সমৃদ্ধি হয় ব্যৱসায়টোত যাতে গ্ৰোথ হয় মানে আমাৰ বিজনেছটো যাতে গ্ৰোথ হয় ডেভেলপ হয় আৰু সমৃদ্ধি হয় প্ৰসপেৰিটি হয় আৰু এটা কথা কোৱা হয় যে কেতিয়াবা প্ৰায় মানুহে কয় যে profit maximization is the objective of business but this is not true সকলোৱে প্ৰায় মানুহে কয় যে বিজনেছৰ মেইন উদ্দেশ্য হল লাভ অৰ্জন কৰা কিন্তু এই কথাষাৰ শুদ্ধ নহয় but it is not correct every management aims to achieve a number of objectives which help it in reducing cost increasing efficiency and bringing profitability and prosperity to the organization প্ৰত্যেক পৰিচালনাই এটা লক্ষ্য কৰে এটা উদ্দেশ্য তেহেঁতি ৰাখে যে যাতে তেহেঁতি যি উদ্দেশ্যত হে কাম আৰম্ভ কৰিছে হে কামবোৰ যাতে সফল হতে যাতে কম খৰচত তেহেঁতৰ কামবোৰ হয়গে কম কষ্টত বা কম খৰচত আমি হে কামবোৰ বা আমাৰ লক্ষ্যবোৰ পুৰা কৰিব পাৰো so এইবোৰ organizational objectivesৰ meaning so it is the meaning of organizational objectives এতিয়া হলা organizational objectives বোৰ যিবোৰ সাংগঠনিক উদ্দেশ্যৱালী তিনি ভাগত তোমাৰ বৰ্ণনা কৰা হৈছে আৰু সেই তিনি ভাগ হল first survival next growth
দেন প্ৰফিটেবিলিটি এতিয়া অৰ্গেনাইজেশ্যন এটা সংগঠনৰ উদ্দেশ্যত কি থাকে কি সোমাই থাকে প্ৰথমটো কথা হ'ল সাৰ্ভাইভেল মিন্স উৎস বৰ্তন চ' এটা সংগঠন মাৰ্কেটত যাতে সদায় থাকে সদায় সেই সংগঠনটো জীয়াই থকা ধৰি লোৱা সাৰ্ভাইভ বুলি কোৱা হয় মাৰ্কেটত যাতে সদায় সাৰ্ভাইভ কৰে এই কম্পিটিশ্যন আজিকালি কম্পিটিশ্যনৰ যুগ সেই কম্পিটিশ্যনত যাতে এই এটা অৰ্গেনাইজেশ্যন তাত থাকিব পাৰে সেইটো হ'ল সাৰ্ভাইভেলত থাকে সেইটো সাৰ্ভাইভেলত আহি যায় Every organization will first aim to survive in the market in the face of competition. It should try to cover cost and earn reasonable profit for survival. যাতে reasonable profit তেহেঁতি মানে নিৰ্দিষ্ট লাভ অৰ্জন কৰিব পাৰে সেইটো সাৰ্ভাইভেলত আহি যায় আৰু এইটো হ'ল সাংগঠনিক উদ্দেশ্য প্ৰথম উদ্দেশ্যটো হ'ল যাতে যিখন বা যিটো অৰ্গেনাইজেশ্যন তুমি অৰ্গেনাইজ কৰিছা বা যিটো ছেটআপ কৰিছা সেই অৰ্গেনাইজেশ্যনটো যাতে মাৰ্কেটত সদায় চলি গৈ থাকে সেইটো আহি গ'ল সাৰ্ভাইভেলত তাৰপাছত হ'ল গ্ৰ'থ আমি কৈছিলোঁ যে ইয়াত অৰ্গেনাইজেশ্যনেল অবজেক্টিভছ তিনিটা ভাগত ডিছক্ৰাইব কৰা হৈছে প্ৰথমটো সাৰ্ভাইভেল প্ৰথম এইম হ'ল কি অৰ্গেনাইজেশ্যন যে অৰ্গেনাইজেশ্যনটো সদায় চলি থাকে বা আমি কিবা দোকান খুলি সেই দোকানটো যাতে আধাতে বন্ধ হৈ নাযায় সদায় চলি থাকে তাৰপাছত হ'ল গ্ৰ'থ এতিয়া গ্ৰ'থটো কি কৈছে গ্ৰ'থ মিন্স বিকাশ হ'ব লাগিব Every organization tries to grow and expand its activities. The growth may be measured by the increase in the volume of sales, number of branches, addition of new products, increase in number of employees, increase in profit, etc. এতিয়া শুনা অকল লক্ষ্যটো সাৰ্ভাইভ কৰি থকাটো তাৰ ওপৰত আৰু কি হ'ব বিকাশ এতিয়া যিটো অৰ্গেনাইজেশ্যন তোমালোকে ছেটআপ কৰিছা বা যিটো মাৰ্কেট ছেটআপ কৰিছা সেই মাৰ্কেট বা সেই অৰ্গেনাইজেশ্যনটো যাতে বহুত ডেভেলপ হৈ যায় গ্ৰ' হৈ যায় যিটো পৰ্যায়ত এতিয়া আছে তাতকৈ আৰু ওপৰ লেভেলত যায় সেইটো কৈছে গ্ৰ' এণ্ড এক্সপাণ্ড ইটছ এক্টিভিটিজ আৰু সেই অৰ্গেনাইজেশ্যনৰ যাতে কামবোৰ আৰু বহলাই যাব পাৰে আৰু এই গ্ৰ'থ বুলি যে কৈছে বিকাশ হৈছে বুলি আমি কেতিয়া জানিব পাৰিম যে এই অৰ্গেনাইজেশ্যনটো বা এই সংগঠনটো বিকাশ হৈছে গ্ৰ'থ হৈছে সেইটো আমি কেনেকুৱা গম পাম বিকাশ হৈছে তেনেকুৱা গম পাম যেতিয়া সেই অৰ্গেনাইজেশ্যনটো বা সেই মাৰ্কেটটোৰ বিক্ৰীৰ যিটো ভলিউম বিক্ৰী বাঢ়িব চেল বাঢ়িব তাৰপিছত সেই মাৰ্কেটৰ বা সেই অৰ্গেনাইজেশ্যনৰ ব্ৰাঞ্চ জেগাই ব্ৰাঞ্চ হ'ব তাৰপাছত তাত সেইটো অৰ্গেনাইজেশ্যন যিবোৰ প্ৰডাক্টছ তেহেঁতি যিবোৰ উৎপাদন কৰি আছিলে সেই নতুন উৎপাদন আৰু কৰিব তাৰপিছত তাত কৰ্মচাৰীৰ সংখ্যা বাঢ়িব ইনক্ৰিজ ইন নাম্বাৰ অফ এমপ্লয়িজ এণ্ড ইনক্ৰিজ ইন প্ৰফিট আৰু সেইবোৰৰ লগে লগে লাভৰো পৰিমাত্ৰা বাঢ়িব চ' তেতিয়াহে আমি গম পাম যে এখন অনুষ্ঠান বা অৰ্গেনাইজেশ্যন বা মাৰ্কেটৰ গ্ৰ'থ হৈছে বিকাশ হৈছে মাৰ্কেটৰ গ্ৰ'থ কেতিয়া হ'ব যেতিয়া চেল বাঢ়িব মাৰ্কেটৰ ব্ৰাঞ্চবোৰ বাঢ়িব তাত নতুন প্ৰডাক্ট আৰু এডিশ্যন হ'ব তাত এমপ্লয়িজ বাঢ়িব আৰু প্ৰফিটো বাঢ়িব এইটো হ'ল অৰ্গেনাইজেশ্যনেল অবজেক্টিভছৰ ছেকেণ্ড পাৰ্ট মিন্স প্ৰথম আমি সাৰ্ভাইভ কৰিব লাগিব অৰ্গেনাইজেশ্যনটো যাতে সদায় চলি যায় নেক্সট হ'ল গ্ৰ'থ আমি এতিয়া ক'লোৱে যে গ্ৰ'থ হ'লে কেতিয়া আমি গ্ৰ'থ বুলি ক'ম যেতিয়া বিক্ৰী বাঢ়িব এমপ্লয়িজ তোমাৰ কৰ্মচাৰী বাঢ়িব তাৰ শাখাবোৰ ব্ৰাঞ্চবোৰ বাঢ়িব লাভ বাঢ়িব তেতিয়া আমি ক'ব পাৰোঁ যে অৰ্গেনাইজেশ্যন এটা গ্ৰ'থ হৈছে মিন্স বিকাশ হৈছে এটা সংগঠন এতিয়া নেক্সট হ'ল প্ৰফিটেবিলিটি সাৰ্ভাইভেল হ'ল গ্ৰ'থ হ'ল প্ৰফিটেবিলিটি মানে হ'ল লাভজনকতা বা লাভ নিশ্চিতকৰণ প্ৰফিটেবিলিটি এতিয়া চোৱা প্ৰফিটেবিলিটিটো কি হয় Profit is the reward for risks bearing by a businessman. Profit is also essential for survival and growth and expansion.
Profit maximization should not be at the cost of consumer exploitation. Reasonable profits should always be aimed by an organization. এতিয়া এটা সংগঠন যাতে আগলৈকে মাৰ্কেটত চলি থাকে হেতু হল সাৰ্ভাইভেল এটু হল সংগঠনৰ উদ্দেশ্যৰ ভিতৰত পৰে দ্বিতীয়টো হল the next is growth যিটো বিকাশ বুলি কোৱা হৈছে এতিয়া থাৰ্ডটো হল profitability যাতে লাভজনকতা বা লাভ নিশ্চিতকৰণ এতিয়া যেতিয়া এজন বিজনেছমেন ব্যৱসায়ী এজনে যেতিয়া বিজনেছটো কৰোতে তেওঁ বহুত ধৰণৰ ৰিস্ক ল'ব পাৰে যিবোৰ বিপদ থাকে সেই বিপদবোৰৰ সন্মুখীন হৈ তেওঁ আগবাঢ়ি যাব পাৰে তেতিয়া কি হয় তেওঁ ৰিৱাৰ্ড হিচাপে গিফ্ট হিচাপে কি পায় প্ৰফিট লাভ পায় লাভ অৰ্জন হৈছে ব্যৱসায়ৰ সাফল্যৰ মাপকাঠি বিপদ বহনৰ পুৰস্কাৰ সেই বিপদবোৰ তুমি যিবোৰ বিপদবোৰ পালা বিপদৰ সন্মুখীন হৈ তুমি নিজে আগবাঢ়ি গলা আৰু কামত তেতিয়া তুমি সেই বিপদৰ সন্মুখীন হৈ তুমি পুৰস্কাৰ পাবা আৰু সেই পুৰস্কাৰ হ'ল লাভ অৰ্জন you will get reward profit as because you have bear risk so every businessman get reward for risk bearing so profit is also essential for survival growth and expansion etia business to চলিব হলে তো profit হবই লাগিব profit to হলেহে তোমাৰ business to survival হ'ব growth হ'ব আৰু expand হ'ব okay so profit maximum এতিয়া আমি profit যে মানুহৰ পৰা লাভ অৰ্জন কৰো ইমানো বেছি profit লব নেলাগে যে হেতু কাস্টমাৰ বা বেলেগ এজনৰ অসুবিধা হৈ যায় so reasonable profit হে আমি সকলোৰে পৰা লব লাগে এই তিনিটা হৈছে organizational objectives সংগঠনৰ উদ্দেশ্যৱালীত এই তিনিটা উৎখৱৰ্তন বিকাশ আৰু লাভজনকতা এই তিনিটা সংগঠনিক উদ্দেশ্যৱালীৰ ভিতৰত পৰে এতিয়া নিশ্চয় বুজি পাইছা সংগঠনিক objectives so now let us go to the next objectives ami first we have got the first objective that is organizational objectives and organizational objectives always aim at what growth and prosperity of the business so organizational objectives may be described as follows such as survival growth and profitability now let us come to the next point that is social objectives what is social objectives সামাজিক উদ্দেশ্যৱালী এতিয়া আমি social objectives যেটো কয় সামাজিক উদ্দেশ্য এটা সামাজিক উদ্দেশ্যবোৰ কি social objectives deal with the commitment of business towards society a business uses resources of the society and earn profits of it it is the duty of a business to contribute for the welfare of the society এতিয়া শুনা social objectives কি হয় সামাজিক উদ্দেশ্যৱালী কি হয় এটা বিজনেস বা এটা সংগঠনে যেতিয়া প্ৰফিট লাভ অৰ্জন কৰে সেই লাভবোৰ তেহেঁতি কৰ পৰা পায় কিহৰ কাৰণে পায় কাৰণ তেহেঁতি সমাজৰ ৰিসোৰ্সবোৰ ইউজ কৰে বিজনেছে সদায় সমাজৰ বস্তু বা সামাজিক মানুহ যেনেকুৱা তোমাৰ এমপ্লয়িজ কৰ্মচাৰী তেহেঁতি সমাজৰ মানুহ সো এইবোৰ ৰিসোৰ্স ইউজ কৰি পেলাই এটা বিজনেস আগবঢ়ায় সো হেবোৰ লোৱাৰ কাৰণেহে তেহেঁতি প্ৰফিটবোৰ পাব পাৰে they can earn profits so হেতু বিজনেছৰ অকল এটাই উদ্দেশ্য হ'ব নেলাগে যে অকল আমাৰ সংগঠনৰটোৱে লাভ হয় বাকি কাৰণ হওক হেতু ভাবধাৰা যদি থাকে এটা সংগঠন কেতিয়াও আগবাঢ়ি যাব নোৱাৰে হেইভাবে বিজনেছে সদায় ব্যৱসায়ে সদায় কি ভাবিব লাগে যাতে তেহেঁতি যিবোৰ প্ৰফিট পায় লাভ অৰ্জন কৰে হে লাভৰ অকমান অংশ সমাজৰ প্ৰতি নিজৰ দায়িত্ব লৈ কিবা এটা সহায় কৰিব লাগে they have to take responsibility for the welfare of the society so the main social objectives প্ৰধান সামাজিক উদ্দেশ্যৱালীবোৰ কোনবোৰ হয় হেবোৰ হয়
উপযুক্ত দৰত উন্নত পণ্য সামগ্ৰী উৎপাদন পদ্ধতি অৱলম্বন কৰা সাপ্লাই অফ কোৱালিটি গুডছ এট ৰিজনেবল প্ৰাইচ যিবোৰ বস্তু সেল কৰিব যিবোৰ বস্তু আমি সাপ্লাই কৰিম মাৰ্কেটত সেইবোৰ তাৰ ৰিজনেবল ৰেটহে তাত লগাব লাগে বস্তুটো যিমান কয় সেইটো ৰেটহে ল'ব লাগে কিন্তু তাতকৈ অধিক লোৱাটো বেয়া কথা নেক্সট হ'ল সেইটো হ'ল এটা social objectives সামাজিক উদ্দেশ্য next হ'ল creating employment opportunities for people আমি কি কৰোঁ সমাজৰ দুৰ্বলতাৰ শ্ৰেণীৰ লোকৰ প্ৰতি নিযুক্তিৰ সুযোগ আগবঢ়োৱা মানে যিবোৰ সমাজৰ মানুহ ধৰি আনএমপ্লয়েড মানুহবোৰ থাকে তেখেতক আমি কি কৰিব লাগে কামৰ সুযোগ দিব লাগে নিবনুৱা মানুহবিলাকক আমি কামৰ সুযোগ দিব লাগে সো তেনে ধৰণৰ এটা সহায় কৰি আমি সমাজৰ সেৱা কৰিছোঁ সমাজক সেৱা কৰিছোঁ বা সহায় কৰিছোঁ সো এইটো এটা হ'ল সামাজিক উদ্দেশ্য দিস ইজ ওৱান অফ এ কাইণ্ড অফ social objective next হ'ল generation of economic wealth কেনেকৈ জেনেৰেট কৰিম ইকনমিক ৱেল্থ অৰ্থনৈতিক সম্পদৰ উৎপাদনৰ প্ৰজন্ম ওকে নেক্সট হ'ল ফাইনেন্সিয়েল ছাপোৰ্ট টু কমিউনিটি কমিউনিটিক ফাইনেন্সিয়েলি ছাপোৰ্ট কৰাৰ কথা মই আগতো কৈছিলোঁ সম্প্ৰদায়ক বিত্তীয় সমৰ্থন ইউজিং এনভাইৰমেণ্টেল ফ্ৰেণ্ডলি মেথডছ অফ প্ৰডাকশ্যন উৎপাদনৰ পাৰিপাৰ্শ্বিক অনুকূল পদ্ধতি ব্যৱহাৰ কৰা মানে আমি মেথডবোৰ প্ৰডাকশ্যন উৎপাদনৰ যিবোৰ পদ্ধতি সেই পদ্ধতি এনেধৰণৰ পদ্ধতি আমি ব্যৱহাৰ কৰিব লাগে যিটো তোমাৰ পৰিৱেশৰ একো বিপদ নহয় পৰিৱেশৰ আমি প্ৰদূষিত নকৰাকৈ তেনেধৰণৰ কিছুমান আমি বস্তুবোৰ উৎপাদন কৰিব লাগে সো এইবোৰ হৈছে এটা ব্যৱসায়িক বা এটা মেনেজমেণ্টৰ social objectives সামাজিক উদ্দেশ্য হয় so understood everyone now let us go to the next point আমাৰ next point হ'ল number 3 personal objectives যেটো individual objectives আমি ক'ব পাৰো personal or individual objectives ব্যক্তিগত উদ্দেশ্য বুলি so let us go to the point and its meaning individual or personal objectives are related to the employees of the organization the employees are the most important resources of every company motivated and satisfied employees always perform better and contribute maximum for the organization ব্যক্তিগত উদ্দেশ্যৱালীসমূহ সংগঠনৰ কৰ্মচাৰীসকলৰ লগত জড়িত কৰ্মচাৰীসকল প্ৰতিটো কোম্পানীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ এতিয়া শুনা পাৰ্সোনেল অবজেক্টিভছ কি হোৱাট ইজ পাৰ্সোনেল অবজেক্টিভছ so individual personal objectives are related to the employees of the organization এটা সংগঠনত যিবোৰ কৰ্মচাৰীসকল থাকে সেই কৰ্মচাৰীৰ লগত জড়িত থাকে ব্যক্তিগত উদ্দেশ্যবোৰ কৰ্মচাৰীৰ লগত জড়িত থাকে কাৰ লগত থাকে এমপ্লয়িজ বিলাকৰ লগত ৰিলেটেড থাকে এতিয়া কোৱা হয় যে কৰ্মচাৰীসকল এমপ্লয়িজবোৰ এটা প্ৰত্যেক কোম্পানীৰে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ সম্পদ বুলি কোৱা হয় employees are the most important resources of every organization or every company so motivated jodi he company he organizationot employees bilakok jodi ami motivate koru utkha diu tehetok teno satisfy korao teheti kaam kori jate teheti santushto hoy teheti salary jitu pai hetu loi santushto hoy tetia teheti ki koribo bhalke kaam koribo they will perform better আৰু কি কৰিব অৰ্গানাইজেচনৰ এইমছবোৰ এচিভ কৰিবলৈ এইমছবোৰ লক্ষ্যবোৰ পূৰা কৰিবলৈ তেহেঁতি সদায় সহায় কৰিব সেইবোৰ হ'ল পাৰ্সোনেল বা ব্যক্তিগত উদ্দেশ্য এতিয়া অৰ্গানাইজেচন সংগঠনটো কৰ্মচাৰী নহ'লে কেতিয়াও নচলে
এতিয়া লাভ অৰ্জন কৰিব, কিন্তু সেই লাভ অৰ্জন কৰিবলৈতো তাত মানুহৰ সহায় লাগিব, কৰ্মচাৰীৰ সহায় লাগিব। আৰু যদি কৰ্মচাৰীক আমি সন্তুষ্টই কৰিব নোৱাৰোঁ, তেতিয়াহ'লে তেহেঁতি সেই কামটো এৰি বেলেগ এজেগালৈ যাবগৈ। চ' ফাৰ্ষ্ট এণ্ড ফৰমষ্ট থিং ইজ টু মটিভেট দেম। আমি কৰ্মচাৰীসকলক সদায় মটিভেট কৰিব লাগিব, তেহেঁতক ছেটিছফাই কৰিব, যাতে তেহেঁতি কামটো কৰি খুব ভাল পাইছে বা ভাল পায়। এইবোৰ হৈছে ব্যক্তিগত উদ্দেশ্য। আৰু ব্যক্তিগত উদ্দেশ্যত কি কি প্ৰধান উদ্দেশ্য থাকে শুনো আহা। The main objectives of employees are satisfying financial needs. Satisfying financial needs. প্ৰতিযোগিতামূলক দৰমহা আৰু উপৰঞ্চি ভাত্তাৰে বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰা। আমি যাতে কৰ্মচাৰীসকলক দৰমহাবোৰ ঠিকমতে দিওঁ আৰু প্ৰয়োজন হ'লে তেহেঁতক আমি সময়ে সময়ে সহায় কৰিব পাৰোঁ। সেইটো হৈছে ছেটিছফাইং ফাইনেন্সিয়েল নিডছ, আৰু এইটো হ'ল পাৰ্চনেল অবজেক্টিভছ। নেক্সট পাৰ্চনেল অবজেক্টিভ হ'ল ছেটিছফাইং ছ'চিয়েল নিডছ। ছেটিছফাইং ছ'চিয়েল নিডছ, সমতুল্যতাৰ স্বীকৃতিৰে সামাজিক প্ৰয়োজনীয়তা পূৰণ কৰা। মাজে মাজে আমি সামাজিক যিটো প্ৰয়োজন থাকে, সমাজৰ প্ৰতি সমাজৰ কিছুমান প্ৰয়োজনীয়তা বস্তু থাকিব পাৰে, সেই প্ৰয়োজনবোৰ যাতে এটা সংগঠনে পূৰা কৰিব পাৰে, সহায় কৰিব পাৰে। নেক্সট হ'ল ছেটিছফাইং হায়াৰ লেভেল নিডছ। ছেটিছফাইং হায়াৰ লেভেল নিডছ, ব্যক্তিগত বিকাশ আৰু উন্নয়ন সাধনৰ সুবিধাৰে উচ্চস্তৰীয় প্ৰয়োজনীয়তা পূৰণ কৰা। তেহেঁতৰ কিছুমান প্ৰয়োজনীয়তা থাকে, সেই প্ৰয়োজনটো বহুত ওপৰ লেভেলত হ'ব পাৰে, সেইকাৰণে সেইবোৰো যাতে পূৰা কৰিব পাৰে এটা কোম্পানী বা মেনেজমেণ্টে। লাষ্ট ইজ বেটাৰ এণ্ড হেল্ডি ৱৰ্কিং কণ্ডিশ্যনছ। উন্নত আৰু স্বাস্থ্যকৰ কামৰ পৰিস্থিতি। এতিয়া ব্যক্তিগত উদ্দেশ্য লাষ্ট কি হয় যে উন্নত আৰু স্বাস্থ্যকৰ কামৰ পৰিস্থিতি। আমি য'ত কাম কৰে সেই কামৰ জেগাটো যাতে ছেফটি হয়, ছিকিউৰ হয় আৰু উন্নত হয়, যাতে তেহেঁতৰ কোনো ধৰণৰ অসুবিধা নহয় বা বিপদত নপৰাকৈ, বেমাৰত নপৰাকৈ তেহেঁতি কাম কৰিব পাৰে। এইবোৰ হৈছে পাৰ্চনেল অবজেক্টিভছ, ব্যক্তিগত উদ্দেশ্যৱালী। চ' আজি তিনিটা আমি ডিছকাছ কৰিলোঁ পইণ্টছ, অবজেক্টিভছ অফ মেনেজমেণ্ট, পৰিচালনাৰ উদ্দেশ্যৱালী। আমি আজি কি কি পঢ়িলোঁ যে অবজেক্টিভছ, টুডে উই হেভ লাৰ্ণ এবাউট দ্য মিনিং অফ অবজেক্টিভছ, that is the aims or the goal towards the achievement which every component of the company works. আমি প্ৰথম শিকিলোঁ অবজেক্টিভছ, উদ্দেশ্য মানেনো কি। উদ্দেশ্যৰ ভাগবোৰ পঢ়িলোঁ। We have learned about the classification of objectives of management. 3 types of objectives of management. These are organizational objectives, social objectives, individual objectives. So organizational objectives হ'ল সাংগঠনিক উদ্দেশ্যৱালী, social objectives সামাজিক উদ্দেশ্যৱালী, আৰু individual objectives হ'ল ব্যক্তিগত উদ্দেশ্যৱালী। এতিয়া সাংগঠনিক উদ্দেশ্যৱালী অৰ্গেনাইজেশ্যনেল অবজেক্টিভছত আমি 3টা ভাগ কৰিছিলোঁ, ছাৰ্ভাইভেল, গ্ৰ'থ আৰু প্ৰফিটেবিলিটি। উৎসৱৰ্তন, বিকাশ আৰু লাভ নিশ্চিতকৰণ। নেক্সট পঢ়িছিলোঁ ছ'চিয়েল অবজেক্টিভছ, সামাজিক উদ্দেশ্যৱালী, সমাজৰ প্ৰতি যিবোৰ কিছুমান সহায় থাকে সেইবোৰ আমি ক'লোঁ। নেক্সট আমি পঢ়িছিলোঁ পাৰ্চনেল অবজেক্টিভছ, ব্যক্তিগত উদ্দেশ্যৱালী। চ' ব্যক্তিগত উদ্দেশ্যবোৰ সদায় কৰ্মচাৰীৰ লগত জড়িত থাকে। Personal objectives are always related to the employees of an organization. So we have learned about all these things, and if you have any doubt, you can clear in our next online business studies class. So ভালকে পঢ়িবা, ভালকে শুনিবা ভিডিঅ'টো, আৰু যদি কিবা তোমালোকে বুজি পোৱা নাই বা ডাউট থাকে নেক্সট ক্লাছত মোক সুধিব পাৰা। Till then